रब्बी अऊज़ु बिका मिन हमाजातिस शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बि जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। যেহেতু আল্লাহৰ এই কিতাপ আৰবী ভাষাত, গতিকে আলহামদুলিল্লাহ বিগত প্ৰায় ৮টা মাহ ধৰি আমি ধাৰাবাহিকভাৱে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ যাতে আল্লাহৰ এই আৰবী ভাষাৰ কিতাপখন আমাৰ নিজ মাতৃভাষাত অসমীয়া ইয়াৰ অনুবাদ ও চৰ্চা আপোনালোক সকলোৰে বাবে যাতে আমি দাঙি ধৰিব পাৰোঁ। আৰু ইনশাআল্লাহ আল্লাহে যদি আমাক তৌফিক দিয়ে এনেদৰেই আমি আল্লাহৰ এই মহাগ্ৰন্থ আল কোৰআনখন এদিন পৰিসমাপ্তি ঘটাবলৈ আমি সক্ষম হ'ম এনেদৰে আমাৰ চৰ্চাৰ মাজেৰে। গতিকে আহক ইনশাআল্লাহ আমাৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ২১০ নং খণ্ডটিলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 11 নং সূৰা হুদৰ 61 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া ইলা সামুদা আখাহুম সালিহান ক্বালা ইয়া কওমি আ'বুদুল্লাহা মা লাকুম মিন ইলাহিন গায়রুহু ওয়া আনসাআকুম মিনাল আরদি ওয়াস্তা'মারাকুম ফিহা ফাস্তাগফিরুহু সুম্মা তুবু ইলাইহি ইন্না রাব্বি করিবুন মুজিব। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগত আমি ইতিমধ্যে দেখি আহিলোঁ যে মহান আল্লাহে তেখেতৰ দ্বাৰা মনোনীত নবী ৰচুলসকলৰ কাহিনী আৰু নবী ৰচুলসকলে মোকাবিলা কৰা জাতিৰ সৈতে তেওঁলোকৰ কেনেধৰণৰ কথোপকথন চলিছিল বা আল্লাহে কেনেধৰণৰ আল্লাহৰ ক্ৰিয়া প্ৰতিক্ৰিয়া সেই জাতি লোকসকলৰ ওপৰত আছিল, এই দিশটো আমি দেখি আহিলোঁ। নূহ আলাইহিছ সালামৰ বিষয়ে প্ৰথমতে আমাক জনালে, তাৰ পাছত হুদ আলাইহিছ সালামৰ বিষয়ে আমাক জনালে। এই 61 নং আয়াতৰ মহান আল্লাহে সালেহ আলাইহিছ সালামৰ বিষয়ে আমাক জনাইছে। গতিকে ইয়াত কৈছে ওয়া ইলা সামুদা, আৰু সামুদ জাতিৰ প্ৰতি আখাহুম সালিহান, সিহঁতৰে ভাতৃ সালেহক আমি প্ৰেৰণ কৰিছিলোঁ। ক্বালা, সালেহে সামুদ জাতিৰ ভাইসকলক এনেধৰণে কৈছিল, ইয়া কওমি, হে মোৰ জাতি ভাইসকল, উবুদুল্লাহা, আল্লাহৰ গোলামী কৰা। তোমালোকে একত্ৰভাৱে আল্লাহৰ গোলামী কৰা, অৰ্থাৎ আল্লাহে যেনেধৰণে কৈছে ঠিক তেনেধৰণে তোমালোকে কৰা। মা লাকুম মিন ইলাহিন গায়ৰুহু, মা লাকুম, তোমালোকৰ বাবে নাই, মিন ইলাহিন গায়ৰুহু, হু দি আল্লাহক বুজাইছে। যেহেতু কৈছে আল্লাহৰ গোলামী কৰা, গতিকে তোমালোকৰ বাবে কোনো মান্য নাই ইলাহ গায়ৰুহু, তেওঁৰ পৰিৱৰ্তে। গতিকে একেই ধাৰাবাহিকতাৰে একেটা ফৰ্মেটতে আমি দেখি আহিছোঁ আল্লাহৰ দ্বাৰা মনোনীত নবী ৰচুলে কেনেধৰণে তেওঁলোকৰ নিজৰ জাতি ভাইসকলক দাৱাত দিছিল। আমি হুদ আলাইহিছ সালামকো দেখিলোঁ, ঠিক একেধৰণে ইয়াত আমি 61 নং আয়াতত দেখিছোঁ আল্লাহে কৈছে যে সামুদ জাতিৰ বাবে সিহঁতৰে ভাতৃ সালেহক আমি প্ৰেৰণ কৰিছিলোঁ। আৰু সালেহে সিহঁতক কৈছিল, হে মোৰ জাতি ভাইসকল, তোমালোকে গোলামী কৰা কেৱল আল্লাহৰ, কাকো মাজত মানিবা, কেৱল আল্লাহ, কেৱল আল্লাহৰ গোলামী, অৰ্থাৎ গোলাম তোমালোক।
আমাৰ মালিক, তোমালোকৰ মালিক আল্লাহ। আল্লাহে যেনেকে কৈছে তোমালোকে তেনেকে কৰি যোৱা। মা লাকুম মিন ইলাহিন, তোমালোকে আনৰ কথা যে মানিবা এনেকুৱা কোনো কথা নহয়, যিহেতু তোমালোকৰ বাবে মান্য তেওঁৰ অবিহনে আৰু কোনোৱেই নাই। হুৱা আনছাআকুম মিনাল আৰদি, হুৱা আল্লাহ বিষয়ে কৈছে, হুৱা তেখেতেই, আনছাআকুম মিনাল আৰদি, এই পৃথিৱীখনৰ পৰা তোমালোকক সৃষ্টি কৰিছে। ৱাস্তামাৰাকুম ফিহা, আৰু তোমালোকক তাত সেটেলমেণ্ট দিছে, সংস্থাপন দিছে, সেই ফিহা তাতে, অৰ্থাৎ এই পৃথিৱীতেই। ফাস্তাগফিৰুহু, গতিকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। সুম্মা তুবু ইলাইহি, ক্ষমা প্ৰাৰ্থনা কৰা, সুম্মা তাৰ পাছত, তুবু ইলাইহি, তোমালোকে অনুতপ্ত হৈ তেখেতৰ প্ৰতি ঘূৰি আহা, তেখেতৰ কথাৰ প্ৰতি ঘূৰি আহা। ইন্না ৰাব্বি, নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, চালেহে কৈ আছে চামুদ জাতি লোকসকলক, ইন্না ৰাব্বি, নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, কাৰিবুম মুজিবুন, কাৰিব একেবাৰে ওচৰৰ পৰা, মুজিব উত্তৰ দিওঁতা, জবাব দিওঁতা, ৰেছপন্ড কৰোঁতা। গতিকে খুব গুৰুত্বপূৰ্ণ কথা, কাৰিবুন মুজিব, মুজিব জবাবৰ পৰা, যি জবাব দিয়ে উত্তৰ দিওঁতা, তেওঁ হৈ গ'ল মুজিব। কাৰিব একেবাৰে ওচৰৰ পৰা। গতিকে আল্লাহৰ বিষয়ে বৰ্ণনা কৰি কৈছে যে নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক তোমালোকক একেবাৰে ওচৰৰ পৰা তোমালোকক ৰেছপন্স দিব, জবাব দিব তোমালোকক। কালু, তেতিয়া চামুদ জাতিৰ লোকসকলে কৈছিল, ইয়া শালিহু, হে চালেহ, কদ কুনতা ফিনা মাৰজুৱান কাবলা হাজা। মন কৰি যাব, চামুদ জাতিৰ লোকসকলৰ প্ৰতি যেতিয়া চালেহ আলাইহিছ সালামে যেতিয়া আহ্বান জনালে এই প্ৰাৰম্ভিক কথাকেইটাৰে, তেতিয়া তেওঁলোকৰ ফালৰ পৰা, চামুদ জাতিৰ লোকসকলৰ ফালৰ পৰা কালু কৈছিল, ইয়া চালেহ, হে চালেহ, কদ কুনতা ফিনা, নিশ্চয় তুমি আমাৰ মাজত আছিলা, মাৰজুৱান কাবলা হাজা, তুমি আমাৰ বাবে আছিলা আশাৰ প্ৰতীক, তোমাক লৈ আমি বহুত আশা কৰিছিলোঁ, কাবলা হাজা, ইয়াৰ আগতে, অৰ্থাৎ তুমি এতিয়া অলপ পৃথক ধৰণৰ কথা কৈছা। তুমি যেতিয়া আমাৰ লগত আছিলা, আমাৰ ধৰ্মনীতিত যেতিয়া চলি আছিলা, তুমি যিহেতু আমাৰে এজন ভাই হয়, গতিকে তোমাক লৈ আমি বহুত আশাবাদী আছিলোঁ আমাৰ মাজত, কাবলা হাজা, ইয়াৰ আগতে। অৰ্থাৎ মন কৰিব, চলন্ত যি প্ৰথাবোৰ চলি থাকে পৃথিৱীত যুগ যুগ ধৰি, বৰ্তমানেও একেই অৱস্থা হৈ আছে। সেই একেই যদি আমি হুতত আমি চলি থাকোঁ, তেতিয়া আমাৰ কোনো ধৰণৰ অসুবিধা নাই, কোনো অসুবিধা নাথাকে। যি মুহূৰ্ততে কোনোবাই আল্লাহৰ কথা কৈ দিব, সাধাৰণ ৰাইজৰ দৃষ্টিত কিন্তু তেওঁ এজন পৃথক হৈ পৰিব। তাৰেই ইয়াৰ জ্বলন্ত উদাহৰণ এই যুগ যুগ ধৰি। কিয়নো চামুদ জাতিয়ে কৈছে যে তোমাক লৈ আমি বহুত আশা কৰিছিলোঁ, বিভিন্ন ধৰণৰ। তেওঁলোকৰ কি আশা সেইটো তেওঁলোকে জানিব, কিন্তু তেওঁলোকে যেতিয়া তেওঁলোকৰ মাজত একেটা ধৰ্মনীতিত চলি আছিলে, খুব ভাল। যি মুহূৰ্ততে আল্লাহৰ কথা ক'বলৈ ধৰিলে, আল্লাহে তেখেতক ৱহী কৰিলে, আৰু আল্লাহৰ এই ৱহীৰ কথা যেতিয়াই সমাজত ক'বলৈ ধৰিলে, সমাজৰ দৃষ্টিত তেওঁ এজন পৃথক হৈ গ'ল। গতিকে তেওঁক লৈ যি আশা আছিলে, সেই আশা সিহঁতৰ এতিয়া নাইকিয়া হৈ গ'ল, কাৰণ পৃথক কথা কৈছে। গতিকে বাস্তৱ কথাটো হৈছে, আল্লাহৰ কথা যেতিয়া সমাজত কোৱা যায়,
সমাজৰ দৃষ্টিভংগী কিন্তু সেই কওঁতাৰ প্ৰতি একেবাৰে পৃথক হৈ পৰে। কেতিয়াও সমাজে ভাল চকুৰে নাচায়। তাৰ জ্বলন্ত প্ৰমাণ, জ্বলন্ত উদাহৰণ আজিলৈকে চলি আছে আৰু হয়তো কিয়ামতলৈকে এনেধৰণেই চলিব। সকলো ধৰণৰ কথা বতৰা আমাৰ যি পৰম্পৰাগতভাৱে বাপ দাদাৰ দিনৰ পৰা যিবোৰ চলি আছে, তাত যদি চবেই মিলি জুলি চলি থাকে খুব ভাল, কোনো অসুবিধা নাই। যি মুহূৰ্তত এককভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপ যদি কোনোবাই কয়, সমাজৰ দৃষ্টিভংগীত এক ডিফাৰেণ্ট এলিমেণ্ট হৈ যায়। গতিকে এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি চাব লগা আছে। গতিকে চামুদ জাতিৰ লোকসকলে চালেহে কৈছে যে তোমাক লৈ আমি বহুত আশাবাদী আছিলোঁ, বহুত সপোন দেখিছিলোঁ তোমাক লৈ, কাবলাহা যায়, ইয়াৰ আগতে। তানহানা, এতিয়া প্ৰশ্ন কৰিছে, তানহানা, তুমি কি এতিয়া আমাক বাধা দিব বিচাৰিছা নেকি? নাবুদা, যি আমি গোলামি কৰি আছো। মা ইয়াবুদু আবাউনা, যি গোলামি আমাৰ পূৰ্বপুৰুষসকলে পৰম্পৰাগতভাৱে কৰি আহিছে, তাত কি তুমি এতিয়া আমাক বাধা দিবলৈ আহিছা নেকি? ৱা ইন্না না, আৰু নিশ্চয় আমি লাফি চাক্কিন, যে খুব সন্দেহৰ মাজত আমি সোমাই পৰিছো তোমাৰ কথা বতৰাবোৰ শুনি। মিম্মা তাদউনা, যি বিষয়ক লৈ তুমি আমাক আহ্বান কৰিছা, ইলাইহি, তেওঁৰ প্ৰতি, মুৰিবিন, ই খুব সন্দেহজনক কথা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি বুজাৰ চেষ্টা কৰোঁ আহক। একক আল্লাহৰ কথা, আল্লাহৰ ৱহীৰ কথা, আল্লাহৰ কিতাপৰ কথা যেতিয়াই সমাজত এৰি দিয়া যায়, মানুহৰ মানসিক অৱস্থা কেনেকুৱা হয় চাওক। আল্লাহে এই দিশবোৰে আমাক চাবৰ বাবে এনেধৰণৰ ঐতিহাসিক কাছাছবোৰ আল্লাহে আমাক কৈ আছে। গতিকে আল্লাহৰ কথা যেতিয়াই মানুহে ক'ব, মানুহো সন্ধিয়ান হৈ পৰে। কাৰণ তেওঁলোকে যি ইয়াত আবাউনা বুলি কোৱা আছে, পৰম্পৰাগতভাৱে যুগ যুগ ধৰি আমাৰ পূৰ্বপুৰুষসকলে যি কৈ আছে, তাৰ যদি সামান্য ব্যতিক্ৰম আল্লাহৰ কিতাপৰ দ্বাৰা হয়, গণ্ডগোলটো তেতিয়াই ষ্টাৰ্ট হৈ যাব। আৰু যিমান আল্লাহৰ কিতাপৰ কথা লাগিলে চকু ফালি দেখুৱাই দিয়া যাওক, একচেপ্ট কৰিব নোৱাৰে। সন্দেহ, আমি যিটো পথাত চলি আছো তাক এৰিব নোৱাৰো আমি কেতিয়াও। একেই অৱস্থা এতিয়াও চলি আছে। গতিকে চামুদ জাতিৰ প্ৰতি চালেহ আলাইহিছ সালামক আল্লাহে প্ৰেৰণ কৰিছিল, আৰু তেওঁৰ জাতি ভাইসকলৰ লগত হোৱা কথা বতৰাবোৰ এনেধৰণে আৰম্ভ হৈছে। জাতি ভাইয়ে কৈছে, তুমি কি এতিয়া আমাক বাধা দিবলৈ আহিছা নেকি? যে সেই আমাৰ বাপ দাদা দিনৰ পৰা আমি যি ইবাদত আমি কৰি আছো, আমাৰ পূৰ্বপুৰুষসকলেও কৰি আহিছিল, তাক কি তুমি এতিয়া আমাক বাধা দিবলৈ আহিছা নেকি? তোমাৰ এনেধৰণৰ কথা বতৰাবোৰ, যে ইবুদুল্লাহ, আল্লাহক, এককভাৱে আল্লাহক, ই কেনেকুৱা ধৰণৰ কথা? আজিও আমি এককভাৱে আল্লাহৰ ইবাদতত আছো নে মাজত আমি কাৰোবাৰ সহায় লৈ আছো? এই দিশবোৰ আমাৰ বাবে চাবলগীয়া কথা। কালা, তেতিয়া চালেহ আলাইহিছ সালামে কৈছিল, ইয়া কৌমি, হে মোৰ জাতি ভাইসকল, আৰাইতুম, তোমালোকে কি দেখা নাই নেকি? ইন কুনতু আলা বাইয়িনাতিন মিৰ ৰাব্বি, যদি মই মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ স্পষ্ট প্ৰমাণৰ ওপৰত থাকো, অৰ্থাৎ কিতাপ। এই নবী ৰচুলসকলক প্ৰত্যেককে আল্লাহে কিতাপ দিছিল। এই কোৰাণে আমাক তাৰ তথ্য দিয়া আছে। কোনো ধাৰণা বা কিতাপৰ বাহিৰৰ পৰা আমি কোৱা নাই এই কথা বতৰাবোৰ। গতিকে চালেহ আলাইহিছ সালামে কৈছে যে হে মোৰ জাতি ভাইসকল, তোমালোকে কি দেখা নাই নেকি? যদি মই মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ
পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত থাকো। ৱা আতানি মিনহু ৰাহমাতান, ৱা আতানি, তেতিয়া মোক দি থাকে, মিনহু, তেওঁৰ পৰা, হু দি আল্লাহক বুজাইছে, ৰাহমাতান, কৰোণা। ফামাইয়ান সুৰুনি, কোনে মোক সহায় কৰিব, মিনাল্লাহি, আল্লাহৰ পৰা মোক কোনে সহায় কৰিব, ইন আসাইতুহু, যদি মই তেখেতৰ অবাধ্যতা কৰোঁ, অবাধ্য হওঁ। আসাইতুহু, হু দি আল্লাহক বুজাইছে, যদি মই আল্লাহৰ অবাধ্য হওঁ তেতিয়া আল্লাহৰ পৰা মোক কোনে সহায় কৰিব, কোনে ৰক্ষা কৰিব। গতিকে আল্লাহৰ অবাধ্য বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম? এই কিতাপত যি কথা যেনেধৰণে বাৰ্তাবাহকৰ মাধ্যমেৰে আমালৈ আহিছে তাক এককভাৱে এজ ইট ইজ আমি তাক পালন কৰি যাব লাগিব। যদি এককভাৱে এজ ইট ইজ ভাৱে যদি আমি পালন নকৰি আমাৰ পথ বক্ৰ কৰোঁ, আল্লাহৰ আয়াতৰ অগ্ৰাহ্য কৰা হ'ব, আৰু আল্লাহৰ আয়াতৰ অগ্ৰাহ্যই হৈছে আল্লাহৰ অবাধ্য। এই দিশবোৰ আমি খুব ভাল ধৰণে চোৱাৰ প্ৰয়োজন আছে প্ৰিয় দৰ্শকবৃন্দ। তাৰ পাছত কৈছে, জাতি ভাইসকলক কৈ আছে, ফামা তাজিদুনানি, ফামা তাজিদুনানি, যে তোমালোকে মোৰ কোনো বৃদ্ধি কৰি দিব নোৱাৰা, গাইৰা তাকসিৰিন, কেৱল ক্ষতিৰ বাহিৰে আন তোমালোকে মোক একো বৃদ্ধি কৰিব নোৱাৰা, সহায়টো কৰিব নোৱাৰে, বৰং তোমালোকে মোক ক্ষতিহে কৰাবা, তাৰ বাদে আন একোৱেই তোমালোকে বৃদ্ধি কৰাই দিব নোৱাৰা। বৃদ্ধি কৰাবা একমাত্ৰ ক্ষতি। ৱা কৌমি, ৱায়া কৌমি, আৰু ক'লে, হে মোৰ জাতি ভাইসকল, হাজিহি নাকাতুল্লাহি, হাজিহি, এইটো নাকাতুল্লাহি, আল্লাহৰ এজনী মাইকী উটনি, লাকুম, তোমালোকৰ বাবে, আয়াতান, তোমালোকৰ বাবে নিদৰ্শন, ফাজাৰুহা, গতিকে এই মাইকী উটনিজনীক তোমালোকে মুক্ত কৰি দিয়া, তাকুল ফিল আৰদিল্লাহি, খাবলৈ দিয়া, ফি আৰদিল্লাহি, আল্লাহৰ ভূমিত, আল্লাহৰ পৃথিৱীত। শব্দবোৰ আমি ভাল ধৰণে মন কৰিব লাগিব। কৈছে যে, হে মোৰ জাতি ভাইসকল, এইজনী এজনী মাইকী উট আল্লাহৰ, না কাতাল্লাহি, আল্লাহৰ মাইকী উট, লাকুম, তোমালোকৰ বাবে, আয়াতান, নিদৰ্শন। গতিকে ইয়াক মুক্ত কৰি দিয়া, তাকুলু ফিল আৰদিল্লাহি, আৰু খাবলৈ দিয়া আল্লাহৰ পৃথিৱীত, ৱালা তামাছুহা বিছুইন, আৰু কোনো বেয়া উদ্দেশ্য লৈ তাইক স্পৰ্শ নকৰিবা, ফায়াখুজাকুম আযাবান কাৰীব, তেতিয়া যদি তোমালোকৰ বেয়া ইণ্টেনশ্যন লৈ তাইক স্পৰ্শ কৰা, অৰ্থাৎ তাইৰ যদি কিবা ক্ষতি কৰা, ফায়াখুজুকুম, তেতিয়া তোমালোকক ধৰিব, আযাবুন কাৰীব, একেবাৰে ওচৰত থকা শাস্তিয়ে তোমালোকক ধৰি ল'ব। ডেট মিনছ ইমিডিয়েটলি আহিব সেই শাস্তি। এই কথাটো বুজাব গৈছে। ফা আকাৰুহা, তেতিয়া চামুদ জাতিৰ লোকসকলে কি কৰিলে চাওক। আল্লাহৰ এজনী মাইকী উট চামুদ জাতিৰ লোকসকলক দি পেলাই ক'লে যে এই উটজনী আল্লাহৰ হয়,
গতিকে আল্লাহৰ পৃথিৱীত তাইক মুকলি কৰি দিয়া, মুক্ত মনেৰে ঘূৰিবলৈ দিয়া, তাইক খাবলৈ দিয়া, কোনো বেয়া ইণ্টেনশ্যন লৈ তাইক কিন্তু স্পৰ্শও নকৰিবা। ফাকুৰুহা, তেতিয়া কি কৰিলে? সেই উটুনিজনীৰ ভৰিৰ ৰগ কাটি দিলে। ফাকালা, তেতিয়া ছালেহ আলাইহিস সালামে ক'লে সামুদ জাতিৰ লোকসকলক, তামাত্তাউ ফি দাৰিকুম, যে খুব তোমালোকে উপভোগ কৰা, ফূৰ্তি ফাৰ্তা কৰা, ফি দাৰিকুম, তোমালোকৰ ঘৰবোৰত খুব এতিয়া তোমালোকে আনন্দ কৰা, সালাসাতাল আয়ামিন, মাত্ৰ 3টা দিনৰ বাবে তোমালোকে খুব এতিয়া ফূৰ্তি কৰা। তোমালোকে কাটি দিলাতো, এতিয়া খুব ফূৰ্তি কৰা। জালিকা ওয়াদুন, ই এনে এটা ৱাদা, এনে এক প্ৰতিশ্ৰুতি, গাইৰু মাকজুবিন, সি কেতিয়াও মিছা হ'ব নোৱাৰে। অৰ্থাৎ 3 দিনৰ পিছত কিবা এটা ঘটিব সিহঁতলৈ, এই কথাটো স্পষ্ট কৰি দিলে। একেবাৰে আল্লাহৰ উটুনিজনীক চঞ্জাই দি কোৱাৰ পাছতো সিহঁতে কি কৰিলে? উটুনিজনীৰ ভৰিৰ ৰগ কাটি দিলে। এই অৱস্থাটো দেখা পাই ছালেহ আলাইহিস সালামে সামুদ জাতিৰ লোকসকলে ক'লে, কাটিলা, কৰা, আনন্দ কৰা তোমালোকৰ ঘৰবোৰত 3টা দিনৰ বাবে। তাৰ পাছত কি হ'ব চাই থাকা। আৰু এই ৱাদা তোমালোকৰ বাবে কেতিয়াও মিছা নহয়। ফালাম্মা জাআ আমৰুনা, তাৰ পাছত ফালাম্মা জাআ আমৰুনা, তাৰ আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, তাৰ পাছত যেতিয়া আমাৰ আদেশ আহিল, নাজ্জাইনা সালিহান, আমি সালেহক উদ্ধাৰ কৰিলো, ওয়া আল্লাযিনা আমানু মাআহু, আৰু আল্লাযিনা, যিসকলে আমানু মাআহু, তেওঁৰ সৈতে তেওঁৰ কথাত বিশ্বাস আনিছিলে, সিহঁতকো উদ্ধাৰ কৰাৰ বিষয়ে কৈছে। বিৰাহমাতিন মিন্না, আল্লাহে কৈ আছে আমাৰ তৰফৰ পৰা কৰুণাৰ দ্বাৰা আমি সালেহ আৰু সালেহৰ সৈতে যিসকলে, সালেহৰ কথাত যিসকলে বিশ্বাস আনিছিলে সিহঁতক আমি উদ্ধাৰ কৰিলো। ওয়ামিন খিজি ইয়াউমাইদিন, সেই লাঞ্ছনাৰ দিনটোৰ পৰা আমি সালেহ আৰু সালেহৰ সংগী যিসকলে বিশ্বাস আনিছিলে, সেই লাঞ্ছিত দিনটোৰ পৰা আমি সিহঁতক উদ্ধাৰ কৰিলো। ইন্না ৰাব্বাকা, নিশ্চয় তোমাৰ প্ৰতিপালক, হুৱাল কাউইয়ুল আজিজ, তোমাৰ প্ৰতিপালক হোৱা, তেখেত এনে এক সত্তা, আল কাউইয়ুল আজিজ, সৰ্বশক্তিমান, শক্তিত সৰ্বশক্তিমান তেখেত, কাউইয়ুল আজিজ, সৰ্বশক্তিমান তেখেত সকলো দিশতেই। ওয়া আখাজা, আৰু ধৰিলে, আল্লাযিনা জালামু, যিসকলে অন্যায় কৰিছিলে। অৰ্থাৎ আল্লাহৰ উটুনিজনীক বেড ইণ্টেনশ্যন লৈ, বেয়া মনোভাৱ লৈ স্পৰ্শ কৰিবলৈ মনা কৰাৰ পাছত ছালেহ আলাইহিস সালামৰ সন্মুখতে ভৰিৰ ৰগ কাটি দিলে। কিমান ডাঙৰ অন্যায় হ'ব পাৰে। গতিকে কৈছে ওয়া আখাজা, আৰু ধৰিলে, স্পৰ্শ কৰিলে, ধৰিলে, পতিত হ'ল, আল্লাযিনা, সেইসকলৰ ওপৰত, জালামু, যিসকলে অন্যায় কৰিছিল, অৰ্থাৎ উটুনিজনীৰ ভৰি কাটি দিছিল। আশ্বাইহাতু, এক ঢেৰেকনিৰ প্ৰকাণ্ড শব্দই সিহঁতক ধৰি পেলালে। শব্দ এটা, বৃহৎ শব্দ এটা সিহঁতক ধৰি পেলালে। ফাআছবাহু ফি দিয়াৰিহিম, ফাআছবাহু, আৰু সিহঁতে হৈ পৰিল, ফি দিয়াৰিহিম, সিহঁতৰ ঘৰবোৰৰ ভিতৰতে, খাশিমিনা, একেবাৰে নীৰৱে মূৰতল কৰি গোটেইবোৰ পৰি থাকে। এটা মাথো প্ৰকাণ্ড ঢেৰেকনি শব্দই এটা জাতি ধ্বংস কৰি দিলে। এই হৈছে আল্লাহ সৰ্বশক্তিমান। এই দিশবোৰ আমি
চাব লাগে। তাৰ পাছত কৈছে এই ঢেৰেকনিৰ শব্দই সিহঁতক এনে এটা অৱস্থা কৰিলে যেন সিহঁতৰ ঘৰবোৰৰ ভিতৰত সিহঁতে চব নীৰৱে মূৰ তল কৰি পৰি থাকিল। কানা যেন লাম ইয়াগনাউ ফিহা যেন সিহঁতে তাত নাছিলেই কোনো। আলা নিঃসন্দেহে ইন্না সামুদা নিঃসন্দেহে নিশ্চয় এই সামুদ জাতি কফাৰু ৰাব্বাহুম সিহঁতৰ সৃষ্টিকৰ্তা প্ৰতিপালকক বিশ্বাসেই কৰা নাছিল। আলা গতিকে বু'দাল লিছামুদা গতিকে নিশেষ কৰি দিলে, চফা কৰি দিলে লিছামুদা এই গোটেই সামুদ জাতিটোক আল্লাহে নিশ্চিন্ন কৰি পেলালে এটা মাথো শব্দৰ দ্বাৰা। এক প্ৰকাণ্ড শব্দৰ দ্বাৰা আল্লাহে সামুদ জাতিক ছিন্ন ভিন্ন কৰি নৌৱেৰ কৰি দিলে, পৃথিৱীত নাইকিয়া কৰি পেলালে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ যদিও আমাক কাছাছ কৈ আছে, আল্লাহে ঘটনা সঁচা ঘটনা পৰিঘটনা কৈ আছে, আমি চিন্তা কৰা উচিত আমাৰ পাঠ্য কোৰাণত সন্নিৱিষ্ট হৈছে কিয়। নিশ্চিতভাৱে আমি ইয়াৰ পৰা আমি প্ৰতিটো আয়াতৰ পৰা আমাৰ বাবে শিকনীয় আছে। গতিকে আল্লাহ পৰকাল এই বিষয়বোৰৰ বিশ্বাস আমি বহুত সুদৃঢ় কৰিব লাগিব, আমাক আকৰ্ষিত কৰিব পাৰিব লাগিব। যিহেতু আল্লাহে জন্নতৰ যি সুন্দৰতম বৰ্ণনা আমাৰ আগত দাঙি ধৰিছে, যি জান্নাতত মৃত্যু আৰু কেতিয়াও নহয়, অনন্ত কাললৈ মানুহ থাকিব পাৰিব, কেৱল সুখ 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 আৰু বেলেগ একো নাই। তাত কোনো বেমাৰ আজাৰ নাই, কোনো চিন্তা নাই, কোনো মানসিক অশান্তি নাই, কোনো টকা পইচা একোৱেই নাই, কেৱল সুখ আৰু সুখ সুখ আৰু সুখ। গতিকে এনে এক অৱস্থাৰ বাবে আমাৰ কেইজনৰ মনটো আকৰ্ষিত হৈছে। সঁচা অৰ্থত আমি আশা কৰিছো, কেইজনে আমি অন্তৰেৰে আশা কৰিব পাৰিছো যে আমি এনেকুৱা এটা জেগাত আমি যাম যিটো জেগাত কোনো সমস্যা বোলা শব্দই নাথাকিব। আমি কোনো আশা কৰা নাই, গৰিষ্ঠ সংখ্যকেই কৰা নাই, মিছা কথা কৈ কোনো লাভ নাই। যদি সেই তেনেধৰণে সেই অৱস্থাটোলৈ আমাৰ মনটো আকৰ্ষিত হোৱা নাই এই পৃথিৱীৰ পৰা, অৰ্থাৎ পৰকালৰ বিষয়ে আমাৰ বিশ্বাস সুদৃঢ় হোৱাই নাই, এই দিশবোৰ আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে হওক আমি প্ৰত্যেকেই নিজে নিজক বিশ্লেষণ কৰোঁ। আৰু যদি আমাৰ পৰকালৰ এই কথা বতৰাবোৰৰ বিশ্বাস আমাৰ সুদৃঢ় নহয়, তেতিয়া কিন্তু সফল হ'বলৈ খুব টান আছে। কিয়নো আমাক পৃথিৱীয়ে আমাক সদায় ভুলাই ৰাখিছে। এটা ধাৰণা আছে, ধাৰণা আমি মৰিলে এনেকুৱা জন্নত জহন্নাম, সেইটোও ঠিক এটা আছে, কিন্তু ধাৰণা হ'ব আৰু কি হ'ব পিছত দেখা যাব। এতিয়া আমাৰ থকা দিনকেইটা আমি ভালকৈ ভাল ধৰণে থাকিব লাগে, পৃথিৱীত আমি নাম কামাব লাগে, টকা পইচা ঘটিব লাগে, আমাৰ নাম আমি ইয়াত চিৰস্থায়ী কৰি থৈ যাব লাগে, ইত্যাদি ইত্যাদি কথাবোৰক লৈ আমি পৃথিৱীক লৈ ব্যস্ত। কিন্তু এনেকুৱা এটা আল্লাহৰ ৰহমৰ স্থান য'ত কোনো অনন্ত কালৰ বাবে আমি থাকিবলৈ পাম ইনশাআল্লাহ, য'ত আমাৰ মৃত্যুৰ কোনো কথা নাই, সেই দিশটোৰ প্ৰতি কিয় বাৰু আমাৰ মনবোৰ আকৰ্ষিত হোৱা নাই? ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ প্ৰত্যেকৰে মনত হোৱা প্ৰয়োজন আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই গোটেই আমি সুন্দৰ সুন্দৰ আমাক প্ৰতিগৰাকী আমি দেখিছোঁ, নোহ আলাইহিছ সালাম, হুদ আলাইহিছ সালাম, এতিয়া ছালেহ আলাইহিছ সালামৰ কাহিনী আমাক আল্লাহে জনাই আছে। সঁচা কথাৰ আধাৰৰ যিখিনি ঘটনা পৰিঘটনা, মোকাবিলা কিহৰ লগত হৈ আছে মন কৰিব। আল্লাহৰ কিতাপ, আল্লাহৰ বহী বনাম বাপ জাদা
আমাৰ যি আবাউনাসকলৰ পৰা পৰম্পৰাগতভাৱে আমি জিহদ চলি আছো, মোকাবিলা তাত হৈ আছে, বেলেগ ক'তো নাই, ক'তো নাই। আজিও বাস্তৱতাত আমি এই দিশটোৱে দেখি আছো। চিন্তা কৰাৰ প্ৰয়োজন, এইবোৰ খুব গুৰুত্বপূৰ্ণ কথা। মোকাবিলা বেলেগৰ লগত হোৱা নাই, কোনো যুদ্ধ বিগ্ৰহ কৰিবলৈ আমি আজি ওলাই যোৱা নাই ক'তো। যেতিয়াই আল্লাহৰ একক কথা, আল্লাহৰ কিতাপ লৈ কোনোবা সন্মুখত আহি যাব, তেতিয়াই তেওঁ বিৰোধী পক্ষ হৈ পৰিব। কিয়নো পৰম্পৰাৰ বিপৰীত কথা বতৰা এটা আহি যাব। বিপৰীত এই কাৰণে হৈ আছে কাৰণ আমি কিতাপ আমাৰ বাবে লুপ্ত হৈ আছে, আমাৰ বাবে একেবাৰে কেতিয়াও নুশুনা নাভূত নাচুত কথা, এনেকুৱা কিছুমান কথা ইয়াৰ পৰা ওলাই আহিছে। সঁচা অৰ্থত আমি তেনেকুৱা কথা কেতিয়াও শুনাই নাই। গতিকে স্বাভাৱিকতে মানুহৰ এটা মানসিক দ্বন্দ্ব আহি আছে। আল্লাহৰ কথা, কিতাপৰ কথা কোৱাৰ লগে লগে এটা বিৰোধী মনোভাৱ আহি গৈছে। গতিকে আমি আশা কৰিম, এই পৃথিৱীত আমি দুদিনৰ বাবে আহিছোঁ, কোনো কাৰো শত্ৰু, কোনো কাৰো ইমান মিত্ৰৰ এইবোৰ কোনো কথা নাই। আমাৰ আখেৰতক লৈ আমি আহক প্ৰত্যেকেই চিন্তা চৰ্চা কৰোঁ, আৰু আখেৰতত সফল হ'বৰ কাৰণে মাধ্যম কিন্তু সিৰাতাল মুস্তাকিম ইয়াত আছে স্পষ্ট, আল বাকাৰাৰ আৰম্ভণিতে কোৱা আছে। গতিকে ইনশাআল্লাহ আমি আশা কৰিম এই দিশবোৰ যাতে আমি প্ৰত্যেকেই চিন্তা কৰোঁ, আৰু আপোনালোকৰ প্ৰতিও আমাৰ আহ্বান, অনুৰোধ, ইনশাআল্লাহ আপোনালোক লগত থাকক। আমি ধীৰ সুস্থিৰে, আল্লাহে যদি আমাক তৌফিক দান কৰে, এনেধৰণে আমি আল্লাহৰ এই কিতাপ অন্তিম পৰ্যায়লৈ যোৱাৰ বাবে আমি ইনশাআল্লাহ আমাৰ চেষ্টা আমি সদায় ধাৰাবাহিকভাৱে অব্যাহত ৰাখিম। আশা কৰিম আপোনালোকে আল্লাহৰ এই কিতাপ প্ৰচাৰৰ অৰ্থে আমাৰ এই ইউটিউব চেনেলৰ লিংক আপোনালোকে যিমান আপোনালোকৰ বন্ধু বান্ধৱ আছে সকলোৰে প্ৰতি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰিবলৈ কওক। ইনশাআল্লাহ আল্লাহৰ এই কিতাপ, আল্লাহৰ এই কথা প্ৰচাৰৰ ক্ষেত্ৰত ইনশাআল্লাহ আপোনালোকেও এই ক্ষেত্ৰত সমভাগী হ'ব। গতিকে আলহামদুলিল্লাহ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.